The students, welcome to my channel. আজি trigonometry পৰিচয় অধ্যায়টোৰ exercise 8.1 question number 2 আগতে trigonometry পৰিচয় যিখিনি আছিলে মই ডিটেইলছ তোমালোকক বুজাই দিছো আজি 2 নম্বৰটো কৰিবলৈ ওলাইছো সো question number 2 নম্বৰটো হল চিত্ৰ 8.13 পৰা 10p cot r নিৰ্ণয় কৰা এটা আমাক চিত্ৰটো দিয়া আছে চিত্ৰটোৰ 10p আৰু cot r নিৰ্ণয় কৰিব দিছে আৰু এটা বস্তু আমাক এতে দিছে সোৱা চিত্ৰটোত pq 12 cm pr 13 cm কিন্তু আমি যেতিয়া 10p cot r এইবিলাক উলিয়াম তাৰ আগত আমি কি কৰিব লাগিব এই qr ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব কাৰণ আমাৰ কি লাগে trigonometry বাহুকেইটাৰ অনুপাত লাগে গতিকে দুটা বাহু আমাক দিয়া আছে 3 নম্বৰ বাহুটো আমি উলিয়াই ল'ব লাগিব ফাৰ্স্ট তাৰ পিছত আমি 10p cot r নিৰ্ণয় কৰিম তো ভিডিও কন্টিনিউ কৰা যদি কোনোবাই মোৰ চেনেলত নতুন আহিছে লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি লবা এতিয়া সলভ লিখি লৈছো দিয়া আছে সোৱা চিত্ৰটোত এটো চিত্ৰ p q r এই চিত্ৰটোত pq 12 cm pr 13 cm এতিয়া এনেকৈ লিখিব পাৰিবা যে এতিয়া ত্ৰিভুজ pqr ৰ চাবা এই 3 নম্বৰ বাহুটো আমি উলিয়াবলৈ হলে আমি পাইথাগোৰাছ থিওৰেম বা উপপাদ্য প্ৰয়োগ কৰি আমি qr ৰ ভ্যালুটো নিৰ্ণয় কৰিব লাগিব তো তোমালোকে নিশ্চয় জানা পাইথাগোৰাছ থিওৰেমটো কি আছিল যে অতিভুজ বা কৰ্ণ স্কয়াৰ সমান সমান ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটা হল কি পাইথাগোৰাছৰ উপপাদ্য তো এটোত আমি ঠিক পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি qr ৰ ভ্যালুটো নিৰ্ণয় কৰিম তো লিখা তাৰ কাৰণে আমাৰ এটো আছিল কিমান 90 ডিগ্ৰী q এংগেলটো ইয়াৰ বিপৰীত বাহুটো হল pr এটো হ'ব কি কৰ্ণ বা অতিভুজ আমি কি লিখিব পাৰো pr square equals to এতে ভূমিটা হল qr square প্লাস এটো কি হ'ব pq square আমি যদি ইয়াৰ মান কেইটা বহাই দিও pr হল 13 square qr টো আমি উলাব লাগিব এটো দিয়া নাই প্লাস pq টো হল 12 cm লিখা তো 13 square মানে কি হ'ব 169 হয় আর এটো হ'ব qr square প্লাস এটো হ'ব 12 পৰা পূৰণ কৰিলে কিমান হ'ব 144 হৈ যাব 146 যদি আমি বাওফালে লৈ আহো তেনে কি হ'ব মাইনাস হৈ যাব লিখা আৰু এটো হ'ব qr square তো ইয়াৰ পৰা যদি আমি এটো বিয়োগ কৰো আমি কিমান পাম 25 পাম আৰু এটো থাকিব আমাৰ qr square তো ঠিক আমি ইয়াতে লিখিব পাৰো চাবা 25 মানে 5 ৰ বৰ্গ 5 স্কয়াৰ লিখিলো এটো হ'ব কি qr square ইয়াৰ পৰা আমি লিখিব পাৰো qr সমান সমান 5 তো qr টো আমি কি পালো 5 সেন্টিমিটার এতিয়া কিন্তু আমাৰ লাগিব 10p cot r সো মই তোমালোকক এটা বস্তু শিকাইছিলো আগৰ ভিডিওটোত যে লক ভক লব এটো হ'ব তাৰ উল্টাটো কল কভ এটো হ'ব ভল তেছোৱা আৰু এইটো ক্ষেত্ৰত আমাৰ কি লাগে ত্ৰিভুজটো আমাৰ দিয়াই আছে এটো সমকোণী ত্ৰিভুজ দিয়াই আছে তো এটোত আমি এটো প্ৰয়োগ কৰিম তেছোৱা এইবাৰ আমি qr ৰ ভ্যালুটো পালো এইবাৰ লাগে আমাৰ কি 10p লিখা এইবাৰ এতেকে আমি কি লিখিম 10p টো কি হ'ব সোৱা এটো আসলে কি আমাৰ sin এটো আসলে cos এটো হল tan ইয়াৰ উল্টাটো কি হৈ যায় cot এটো হ'ব কি sec এটো হ'ব cosec
তো আমাৰ 10p 10ত কি আহে চাবা 10ত আহি আছে আমাৰ লভ মানে লম্ব বাই ভূমি। তো লম্ব কোনটা আছে আমাৰ ইয়াতে পিটা লৈছো গতিকে চোৱা এই এংগেলটা 10p এই এংগেলটো আছে। তো এইটো এংগেলৰ যিটো আমাৰ বিপৰীত বাহু কিউ আৰ এইটো হ'ব কি লম্ব আৰু পি কিউটা হ'ব তোমাৰ ভূমি। তো ইয়াতে আমাক দিছে লভ মানে লম্ব বাই ভূমি। এইটো লম্ব আছে এইটো আছে কি ভূমি। তো কিউ আৰ বাই কি হ'ব পি কিউ। তো লিখে এইবাৰ কিউ আৰ বাই পি কিউ। তো কিউ আৰৰ ভ্যালুটা আমি অলৰেডি ফাইন্ড কৰিছোঁ। কিউ আৰ হ'ল কিমান 5 আৰু পি কিউ হ'ব তোমাৰ 12 এইটো আমাক দিয়া আছে। তো 10p আমি কি পালো 5/12। এইবাৰ আছে আমাৰ কট আৰ। চোৱা কট আৰটো কেনেকৈ ওলোৱা হয়। কট আৰটো কি হ'ব 10ৰ ওলোটাটো হৈ যাব। এইটো 10ৰ ওলোটা কি হ'ল এইটো কট আৰটো হ'ল কি ভল মানে ভূমি বাই লম্ব 5 কিন্তু ইয়াতে কিন্তু তোমাক দিছে কি কট আৰ হলে কি হ'ব এবাৰ এইটো হ'ব আৰ। তো এইটো আৰ হলে ইয়াৰ বিপৰীত কোনটা আছে পি কিউ। তো এইটো হ'ব আমাৰ লম্ব আৰু এইটো হ'ব এবাৰ ভূমি। তেনেহলে ভূমি বাই লম্ব লম্ব আমার এইটো হল গল পি কিউ আর তোমার এইফালে হল চাবা আর আছিল ন আৰৰ বিপৰীত বাহু হল পি কিউটা কি হ'ব লম্ব এইটো হ'ব কি ভূমি কি হল ভল ভূমি বাই লম্ব ভূমিটা কিউ আর বাই পি কিউ হ'ব এবার আমি কি লিখিম কিউ আর বাই পি কিউ। তো কিউ আৰৰ ভ্যালুটা হল 5 পি কিউটা হল 12। তো আমাক ওলাব দিছে কি 10p মাইনাস কট আর এইটো ওলাব দিছে। তো ভ্যালুকেইটা আমি যদি বহাই দিওঁ 10pটা হল তোমাৰ 5/12 মাইনাস কট আৰটো হল 5/12 একে বস্তু আছে গতিকে কি হৈ যাব 0। তো আমাৰ 2 নম্বৰটো ক্লিয়াৰ হৈ গ'ল। এবার আমি 3 নম্বৰটো চাম। চোৱা কি দিছে যদি সাইনে সমান সমান 3/4 তেন্তে কসে আৰু টেনে উলিওৱা। তো তাৰ কাৰণে আমি এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰিব লাগিব ফাৰ্ষ্ট। এই সমকোণী ত্ৰিভুজটোৰ আমি তিনিওটা বাহুৰ মাপ উলিয়াব লাগিব। তাৰপিছত আমি কসে আৰু টেনে মানবিলাক নিৰ্ণয় কৰিব পাৰিম। তো ভিডিও কন্টিনিউ কৰা। তো মই লিখি লৈছোঁ দিয়া আছে সাইনে সমান সমান 3/4। এবার আমি কি কৰিছোঁ এ বি চি এটা সমকোণী ত্ৰিভুজ বিবেচনা কৰি লৈছোঁ। তো আমি ফাৰ্ষ্ট কি লিখিম ইয়াতে যে ধৰো ত্রিভুজ এ বি সি এটা সমকোণী ত্রিভুজ। সমকোণী ত্রিভুজ। তো এবার লিখা এতে কি আমি কি লিখিম সাইনে সমান সমান কিমান আছে আমাৰ 3/4। চোৱা সাইনে মানে আমি কি লিখিব পাৰোঁ যেহেতু আমাক এইটো এ দিছে তেনেহলে আমি কি কৰিব লাগিব এই কোণটোৰ সম্পৰ্কে আমি ইয়াতে বাহুকেইটাৰ অনুপাত দেখাম। তো সাইনে হলে কি হয় লম্ব বাই কৰ্ণ। তো যিটো আমি এংগেল এইটো লৈছোঁ তো ইয়াৰ বিপৰীত বাহুটো কোনটো আছে আমাৰ বি চি। তো বি চি হ'ব কি লম্ব আৰু এ বিটা হ'ব কি ভূমি। তো সাইনত কি আছে লম্ব বাই কৰ্ণ এইটোতো কৰ্ণ হ'বই তোমালোকে জানা কাৰণ এইটো কি আছে 90 ডিগ্ৰী তাৰ যিটো বিপৰীত বাহু থাকে এইটো কি হয় কৰ্ণ বা অতিভুজ হয়। এইটো আমাৰ ঠিকে থাকিব ইয়াৰ কোনো চেঞ্জ নহয়। তো আমাৰ লাগিব কি লম্ব বাই কৰ্ণ তেনেহ'লে লম্ব কোনটা হ'ল এইটো আৰু কৰ্ণ কোনটা হ'ল এ চি। তো আমি কি লিখিব পাৰোঁ সাইনে সমান সমান আমি লিখিব পাৰোঁ লম্ব বাই কৰ্ণ লম্বটা হ'ল আমাৰ বি চি বাই কি হ'ব এ চি আৰু এইফালে হ'ব কি 3/4 এইটোক আমি কে বুলি ধৰি ল'ম কে বুলি ধৰি লোৱা হ'ল। তো এতিয়াকে আমি কি লিখিব পাৰোঁ চোৱা বি চি বা এ চি সমান সমান 3/4 সমান সমান কি তাৰমানে বি চি সমান সমান আমি কি লিখিব পাৰোঁ 3k গোটেইকেইটা সমান আছে আৰু এ চি সমান সমান আমি কি লিখিব পাৰোঁ 4k। ইয়াত
ইয়াত কে এটা অখণ্ড সংখ্যা। তাহলে চোৱা BC আমি কিমান পালো 3k, তো BC টো আমি 3k লিখিব পাৰো ইয়াতে 3k, AC টা হল কি আমাৰ 4k, এইটো আমি 4k লিখিব পাৰো। তেনেহলে আমাৰ চোৱা BC পালো, AC পালো, কিন্তু আমি AB টো পোৱা নাই। তেতিয়া আমি কি কৰিম, পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি আমি AB ৰ মানটো আমি নিৰ্ণয় কৰি ল'ম ফাৰ্ষ্ট। তাৰপিছত আমি আমাৰ cos আৰু tan ওলাব দিছে, সেইকেইটা উলিয়াই ল'ব পাৰিম। এতিয়া ত্ৰিভুজ ABC আমি কি লিখিব পাৰো, AC স্কোয়াৰ সমান সমান AB স্কোয়াৰ প্লাস কি হ'ব BC স্কোয়াৰ। এতিয়া লিখিবা পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি। AC সমান সমান আমাক কিমান দিছে 4k, এইটো 4k স্কোয়াৰ লিখা। AB টো আমাক ওলাব লাগে, এইটো যি আছে তাকে থাকিব, প্লাস BC টো হল কি 3k স্কোয়ার, এইটো হ'ব 16k স্কোয়ার সমান সমান AB স্কোয়ার প্লাস কি হ'ব 9k স্কোয়ার। এবার এইফালে এইটো কি কৰা, এবার কি কৰিম, এইখিনি 16k স্কোয়ার মাইনাস এইটো বাওঁফালে লৈ আহা, কিমান হ'ব 9k স্কোয়ার সমান সমান থাকিব আমাৰ AB স্কোয়ার। তো 16 পৰা 9 গ'লে কিমান থাকে 7k স্কোয়ার সমান সমান কি হ'ব AB স্কোয়ার। চোৱা আমি এইটো 7 আমাৰ কি আছে, এইটো k স্কোয়ার আছে আৰু AB স্কোয়ার আমাৰ লাগে কি ভ্যালুটা AB স্কোয়ার, গতিকে আমি AB টো ওলাব লাগিব। সেইকাৰণে আমি কি কৰিব লাগিব, আন্ডাৰ ৰুট দি দুইফালে পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কি হ'ব, এইটো √7 হ'ব, এইটো কি হৈ যাব আৰু এইটো কি হ'ব AB হৈ যাব। আশা কৰিছোঁ তোমালোকে ভালকৈ বুজিব পাৰিছা। আৰু এবাৰ আমি কি লিখিম, এটিকে AB সমান সমান √7k। সো আমি AB ৰ ভ্যালুটো অলৰেডি পাই গলো, তো আমি AB ৰ ভ্যালুটো এতিয়া আমি পুট কৰিব পাৰো, কি লিখিম AB সমান সমান √7k লিখি লোৱা √7k। এবাৰ ইয়াৰ পৰা আমি ওলাব লাগিব তোমাৰ cos আৰু tan a, টো কেনেকৈ ওলাবা চাই লোৱা একবাৰ। তো একেবাৰে ইজি হয়, এবাৰ লিখা এতেকে cos a টো কি হ'ব, আমি যেটো তোমালোকক শিকাই দিছো লকব হক লব কলব আৰু ভল, তাৰ পৰা আৰামসে আমি ওলাব পাৰিম। তো আমাৰ cos a হলে কি হয় ভক কয়, তো চোৱা তোমালোকে চাই লোৱা ভালকে, এইটো ভক মানে ভূমি বাই কৰ্ণ। ভূমিটো কি আছিলে, যেহেতু আমাৰ এইটো আছে ভূমি, এইটো আছে কি কৰ্ণ, মানে AB বাই কি হ'ব তোমাৰ AC। তাৰমানে আমি কি লিখিব পাৰো cos a AB বাই AC, AB বাই AC সমান সমান AB হল কি √7k আৰু AC টো হল তোমাৰ 4k। তো k কাট হৈ যাব, থাকিব কি তোমাৰ অকল √7/4। এইটো হল আমাৰ cos a টো ওলাই গল অলৰেডি। এতিয়া আমি কৰিম কি tan a টো কি হয় চাই লোৱা একবাৰ। এতেকে tan a কিমান হ'ব, tan a হল আমাৰ লব। তোমালোকে অলৰেডি পাইছা এইখিনি বুজি যে কেনেকে ওলাব পাৰি আমি লব, মানে লম্ব বাই ভূমি। লম্বটো কি আছে আমাৰ BC টো আছে লম্ব, আৰু ভূমিটো কি আছে আমাৰ AB। তাৰ মানে আমি BC বাই AB লিখিব পাৰো। এবাৰ লিখা BC বাই AB, BC টো হল আমাৰ তোমাৰ কি আছে 3k, আৰু AB টা হল আমাৰ √7k, তো k কাট হৈ যাব, এটা থাকিব 3/√7। তো আমাৰ এই দুটা ভ্যালু ওলাই গল অলৰেডি, আমাৰ 3 নম্বৰটো হৈ গল। এতিয়া আমি কি কৰিম 4 নম্বৰটো কৰিম। এতিয়া আমি 4 নম্বৰটো চাম। 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে 15 cot a সমান সমান 8, তেন্তে sin a আৰু sec a উলিওৱা। তো ঠিক আগৰটো দৰে আমি কৰি যাম। ইয়াতে 15 টো কি আছে কটৰ লগত পূৰণ হৈ আছে, গতিকে আমি 15 টো ৰাইট হেণ্ড সাইডত লৈ যাম। গতিকে লৈ আহিলে কি হ'ব 8/15 হৈ যাব। তো cot a সমান সমান আমি কি পাম 8/15, তাৰপিছত আমি sin a আৰু sec a উলিয়াই ল'ম। তো তোমালোকে আগৰটোত ভালকৈ বুজিব পাৰিছা কেনেকৈ কৰা হয়। তো মই ধৰি লৈছো ABC এটা সমকোণী ত্ৰিভুজ, আৰু ইয়াত দিয়া আছে 15 cot a সমান সমান 8। তো 15টো আমি কি কৰিম, এইফালে আনি হৰণ কৰি দিম, 8 বাই কিমান হল
15। এতেকে চোৱা কটে সমান সমান আমি কি লিখিব পাৰোঁ? এইটো হ'ল কট। কট হ'লে কি হ'ব? ভ ল মানে ভূমি বাই লম্ব। তো তোমালোকে এই ষ্ট্ৰাকচাৰটোতো ভালকৈ বুজিব পাৰিছা। গতিকে এইটো হ'ল মেইন আমাৰ। তোমালোকে যদি এইটো ভালকৈ বুজিব পাৰা তেনেহ'লে আমাৰ যিকেইটা কুৱেশ্যন আছে আমি ইজিলি কৰিব পাৰিম। তো কটৰ কাৰণে কি হ'ব? ভ ল ভূমি বাই লম্ব। আমি যেহেতু এংগেল এ সাপেক্ষে কৰি আছোঁ, গতিকে কি হ'ব? আমাৰ ভূমি বাই লম্ব। ইয়াৰ বিপৰীত বাহুটো হ'ল BC, এইটো হ'ব লম্ব, এইটো হ'ব কি? ভূমি, এইটো হ'ব কৰ্ণ। তো ভূমি বাই লম্ব হ'লে কি হ'ব? AB বাই BC। তো আমি ইয়াতে লিখিব পাৰিম AB বাই BC সমান সমান কিমান হ'ব? 8/15। এইটোক আমি K বুলি ধৰি লওঁ। তো K বুলি ধৰি ল'লে কি হ'ব? দেখা কি হ'ব? তোমাৰ AB সমান সমান আমি কি লিখিব পাৰোঁ? 8K আৰু BC সমান সমান আগৰটোত আমি যেনেকৈ লিখিছিলোঁ 15K হ'ব এইটো 15K আৰু ইয়াত K এটা অখণ্ড সংখ্যা, K এটা অখণ্ড সংখ্যা। তো ঠিক আগৰটোৰ দৰে আমি কি কৰিছিলোঁ যে আগৰটোত কৰা হৈছিল ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজত। এতিয়া আমি লিখিম এতিয়া ত্ৰিভুজ ABCত কি হ'ব? আমি পাইথাগোৰাছ উপপাদ্য ইয়াতে প্ৰয়োগ কৰিম। আমাৰ কৰ্ণ আছে কি? AC, AC স্কোয়াৰ সমান সমান ভূমি আছে AB স্কোয়াৰ প্লাছ কি হ'ব? BCটা হ'ল আমাৰ লম্ব BC স্কোয়াৰ। তো আমি কি পাইছোঁ? চোৱা AB আৰু BC পাইছোঁ, গতিকে আমি ACটো ওলাব লাগে। তো AC স্কোয়াৰ সমান সমান ABৰ ঠাইত আমি 8K বহাই দিম আৰু BCৰ ঠাইত আমি কি বহাম? 15K বহাই দিম। তো এইখিনি তাৰপিছত চোৱা 8K স্কোয়াৰ কিমান হ'ব? 64K প্লাছ 15K স্কোয়াৰ কিমান হ'ব? 225। এইখিনি তোমালোকে পূৰণ কৰি চাব পাৰা। 15 × 15 কিমান হ'ব? 225K স্কোয়াৰ। তো ইয়াতে আমি লিখিম AC স্কোয়াৰ। তো চোৱা এইবাৰ AC স্কোয়াৰ সমান সমান এইখিনি এবাৰ যোগ কৰি দিয়া। 4 × 5 = 9 হ'ব, 6 × 2 = 8 হ'ব, এইটো হ'ব কি? 2, এইটো হ'ব K স্কোয়াৰ। তো ইয়াৰ পৰা আৰু লিখা যায় AC স্কোয়াৰ সমান সমান 289 মানে হ'ব তোমাৰ কি? 17K আমি স্কোয়াৰ এনেকৈ লিখিব পাৰোঁ। 17 স্কোয়াৰ কৰিলে হ'ব কি? 289। তো ইয়াতে আমি এইবাৰ লিখিম AC সমান সমান 17K। আমি ACটো পাই গ'লোঁ। এইবাৰ লিখা AC হ'ল কিমান? 17K আৰু AB হ'ল 8K লিখা আৰু BCটো হ'ল কি? 15K। আমি লিখিলোঁ বুজাৰ কাৰণে, যাতে ভালকৈ বুজিব পাৰোঁ। তাৰপিছত চোৱা এইবাৰ, তো এইবাৰ হ'ব sin A। sin A আমি সমান সমান কি লিখিম? sin আমি লিখিব পাৰোঁ লক লম্ব বাই কৰ্ণ। তো লক লিখা লম্ব বাই কৰ্ণটো কি হ'ব? আমাৰ ফিগাৰটো হ'ল এইটো ABC, এইটো লম্বটো কি আছিলে? BC, BC হ'ল কি? 15K আৰু কৰ্ণটো হ'ল কি? AC 17K। তো চোৱা BC বাই AC, BCটো হ'ল 15K আৰু ACটো হ'ল কি? 17K। K কাট কৰিলে কিমান থাকিব? 15/17। আমাৰ sin Aটো অলৰেডি ওলাই গ'ল। এতিয়া আছে আমাৰ কি? sec A। sec Aটো কি হ'ব? sec Aটো হ'ব তোমাৰ ক ভ কৰ্ণ বাই ভূমি। তো কৰ্ণ বাই ভূমি কোনটা হয়? ইয়াতে কৰ্ণটো হ'ল AC আৰু ভূমিটো হ'ল কি? AB। আমি কি লিখিব পাৰোঁ? AC বাই AB। AC ভ্যালুটো হ'ল 17K আৰু AB ভ্যালুটো হ'ল কি? 15K। ইয়াতে আমি K কাট কৰিব পাৰি, থাকিব ইয়াতে 17/15। আমাৰ ওলাই গ'ল sin A আৰু sec A দুটা ওলাই গ'ল। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভালকৈ বুজিব পাৰিছা।